নমস্কাৰ ফ্ৰেণ্ডসকল, আজি হ'ল 1 আগষ্ট আৰু 1 আগষ্টত খুবেই কেইটামান ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে। যিহেতু আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে এই আজিৰ দিনটোৰ বাবে, তো মহিলাসকলৰ বাবে খুবেই ভাল খবৰ আৰু ৰেচন কাৰ্ড থকা পৰিয়াল সকলোৰে বাবে খুবেই ভাল খবৰ এটা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। চেনেলটো যদি নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল, আপোনালোকে জানে যে অৰুণোদয় আঁচনিৰ ধনৰাশি 3 আগষ্টত দিব বুলি কৈছিলে, কিন্তু 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টত অৰ্থাৎ আজিয়ে দিব। কিয়নো আপোনালোকে জানে যে আপাৰ আসামত বানপানীৰে ভৰি পৰিছে, একেবাৰে মানুহৰ অৱস্থা খুবেই বেয়া। আপোনালোকে পাৰিলে ডনেশ্যন কৰিব। আপোনালোকে নিউজত চায়ে আছে যে বানপানী একেবাৰে শেষ কৰি দিছে আপাৰ আসামত। মানুহৰ এতিয়া টকা পইচা ঘৰ দুৱাৰ একেবাৰে বানপানীয়ে শেষ কৰি দিছে। তো এতিয়া CM ছাৰে এইটোৱে কৈছে যে 3 আগষ্টৰ পৰিৱৰ্তে অকণমান আগুৱাই লৈ অৰ্থাৎ 1 আগষ্টতে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিব। কোনটো জিলাত 2500 টকা লাভ কৰিব পাৰিব আৰু কোনটো জিলাত 1100 টকাকৈ লাভ কৰিব পাৰিব, সকলোখিনি কম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো 4টা জিলাত আপোনালোকে 2500 টকাকৈ লাভ কৰিব পাৰিব। সেই 4টা জিলাৰ নাম হৈছে শিৱসাগৰ, চৰাইদেউ, তাৰপিছত যোৰহাট আৰু গোলাঘাট। এই 4টা জিলাত যিসকলে মহিলাসকলে অৰুণোদয় আঁচনিৰ ইমান দিন লাভ কৰি আছিলে, সিহঁতে 2500 টকাকৈ লাভ কৰিব পাৰিব এই 4টা জিলাত। আপোনালোকে জানে বানপানীয়ে এই 4টা জিলাত বহুত ক্ষয় ক্ষতি কৰিছে, সেইবাবে এই 4টা জিলাত CM ছাৰে 2500 টকাকৈ দিয়া হ'ব। আৰু বাকী যিকেইটা জিলা আছে সেই জিলাকেইটা 1100 টকাকৈ লাভ কৰিব পাৰিব। তো আজি এই টকাখিনি আপোনালোকৰ একাউণ্টত সোমাই যাব। যিসকলে লাষ্ট 9000 টকাকৈ লাভ কৰিছে, মহিলাই সেই মহিলাসকলৰ একাউণ্টত আজি ৰাতিপুৱা 11টামান বজাত আপোনালোকৰ একাউণ্টত এই অৰুণোদয় আঁচনিৰ ধনৰাশি সোমাব। তো আপোনালোকৰ ভিতৰত বহুতে এনেকুৱা মোক কমেণ্ট কৰিছিলে ইয়াৰ আগতে যে দাদা, আমাৰ একাউণ্টত টকা সোমালে আমি গম নাপাওঁ বা মেছেজ নাহে, তো কেনেকুৱাকৈ আমি গম পাম? তো আপোনালোকক কৈছিলোঁ, আপোনালোকৰ যিটো বেংক আপোনালোকৰ একাউণ্ট নাম্বাৰ, সেই বেংকত যাব। বেংকত গৈ এটা KYC ফৰ্ম পোৱা যায়, আপোনালোকে ডিছপ্লে চাব পাৰিছে। KYC ফৰ্মটো ল'ব। তাতে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ লিখিব, আধাৰ কাৰ্ড জেৰক্স কৰি দিব, আপোনালোকৰ ফোন নাম্বাৰটো দিব, যিটো আপোনালোকৰ বেংকৰ একাউণ্টত দিছিলে এই নাম্বাৰটোৱে দিব। দি এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে তাতে জমা দিব। যিটো বেংকৰ আপোনালোকৰ একাউণ্ট নাম্বাৰ, সেই তাতে মেনেজাৰৰ ওচৰত ফৰ্মটো জমা দি আহিব। অকল এইটোৱে কাম কৰিব লাগিব। তাৰপিছত আপোনালোকৰ KYC আপডেট হৈ যাব। তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা হওক বা আপোনালোকৰ লেনদেনৰ টকা, যিকেইটা ধৰি লওক কোনোবা আপোনালোকৰ একাউণ্টত যদি টকা দি আছে, সেই টকাৰো মেছেজ আপোনালোকে লাভ কৰিব পাৰিব মোবাইলতে। তো এইটোৱে বহুতে এতিয়ালৈকে কৰা নাই, বহুতে মহিলাই কৰা নাই, সেইবাবে আপোনালোকক কৈছোঁ KYC ফৰ্মটো ফিল আপ কৰি দিব। আপোনালোকৰ একাউণ্টত লেনদেনৰ মেছেজ আপোনালোকৰ মোবাইলতে পাব যে আজি কিমান টকা আহিল, পৰহি কিমান টকা আহিল, কোনে টকাখিনি পঠাল, সকলোখিনি ডিটেইলছ পাই যাব। তো এইটোৱে ফাৰ্ষ্ট কাম আপোনালোকে কৰি ল'ব। যদি কৰা নাই, কালি হওক পৰহি হওক আপোনালোকে কৰি ল'ব। ইয়াৰ পিছৰ মাহৰ অৰুণোদয় আঁচনিৰ ধনৰাশিৰ টকাখিনি আপোনালোকৰ মোবাইলৰ জৰিয়তে মেছেজ পাই যাব। তো বহুতে এনেকুৱা টাইপৰ মেছেজ নাপায় যে টকা সোমাইছে কিন্তু মেছেজ নাপায় বা ক'ব নোৱাৰে, এইটোৰ বাবে চেক কৰিবলৈ আকৌ বেংকত যাব লাগে। এনেকুৱা টাইপৰ বহুতে প্ৰব্লেম ফেচ কৰি আছে। সেইবাবে আপোনালোকে এই KYC ফৰ্মটো ফিল আপ কৰি দিব, যাতে আপোনালোকে মোবাইলতে ঘৰতে বহি চাব পাৰে যে কিমান টকা অৰুণোদয় আঁচনিৰ টকা পালে বা কোনে আপোনালোকক টকা দিলে, সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, আৰু এটা ভাল খবৰ, 1 আগষ্টত অৰ্থাৎ আজিৰ পৰা আপোনালোকে ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব চাউল, দালি, চেনি, নিমখ, এইখিনি প্ৰডাক্ট আপোনালোকে লাভ কৰিব পাৰিব আজিৰ পৰা, যিসকলৰ ঘৰৰ ৰেচন কাৰ্ড আছে। আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।